অসমীয়া মুছলিম মানুহৰ বোৰখা পিন্ধা কোনো পৰম্পৰাও নাই। গম পালোঁ তেওঁৰ ছোৱালীজনী বিয়া দিছে মিয়ালৈকে, কাৰণ আমাৰতো পঢ়া শুনা নাই। ছোৱালীও বিয়া দিবা দি পেলাই জোঁৱাই পাতি জোঁৱাইৰ লগত আৰু 50টা ফেমিলি তাত লাহে লাহে আহিব। এনেধৰণে আগ্ৰাসন হৈ আছে। মিয়া খেদিবলৈ তেওঁলোকে আইনখন হাতত তুলি ল'ব নোৱাৰে যে ইছলামটো আমাৰ ধৰ্ম, কিন্তু আমি জাতি হিচাপে কিন্তু অসমীয়া। এতিয়া মিয়াৰ আগ্ৰাসন হৈছে, জেগাই জেগাই দেখিলোঁ। একদম শিমলুগুৰিত দেখিলোঁ দা কোঠাৰ লৈ আমাৰ অসমীয়াৰ ওপৰত আক্ৰমণ কৰিছে। চাওক, মিয়া খেদিবলৈ তেওঁলোকে কোনো সাংবিধানিক অধিকাৰ আৰু তেওঁলোকৰ কোনো ধৰণৰ মানে আইন শৃংখলা পৰিস্থিতি নহ'বৰ কাৰণে আইনখন হাতত তুলি ল'ব নোৱাৰে। যদি সন্দেহ কৰে এইখিনি বাংলাদেশী মানুহ, সেই মানুহখিনিক তেখেতসকলে পুলিচ বা প্ৰশাসনৰ জৰিয়তে তেওঁলোকক কাগজ পত্ৰ চেক কৰি তেওঁলোকক পঠাই দিব পাৰে। সেইটো এটা সুকীয়া কথা। এতিয়া মিয়াৰ আগ্ৰাসন হৈছে, জেগাই জেগাই দেখিলোঁ। একদম শিমলুগুৰিত দেখিলোঁ দা কোঠাৰ লৈ আমাৰ অসমীয়াৰ ওপৰত আক্ৰমণ কৰিছে। মই কালি শদিয়াৰ পৰা খবৰ পাওঁ, তাতো একে অৱস্থা। তিনিচুকীয়াতো সেই একেই অৱস্থা হৈ আছে, ডিব্ৰুগড়তো একেই অৱস্থা। তাৰমানে এনেকুৱা যে এটা অৱস্থা হৈ আছে মই কিন্তু ভাবাই নাছিলোঁ। এতিয়া প্ৰশ্ন হৈছে, যদি আমি মাটি বাৰীবিলাক আমাৰ মানুহে বিক্ৰী নকৰিলেহেঁতেন, চব মাটি বাৰীটো আমাৰে আছিল, কিয় বিক্ৰী কৰিলা তোমালোকে? সেইখিনি যাত্ৰাবাদ তোমালোকৰ নাছিল, মাটি বিক্ৰী কৰিবা। তোমালোকে ছোৱালীও বিয়া দিবা দি পেলাই জোঁৱাই পাতি জোঁৱাইৰ লগত আৰু 50টা ফেমিলি তাত লাহে লাহে আহিব। এনেধৰণে আগ্ৰাসন হৈ আছে। এই আগ্ৰাসন ৰোধ কৰিবলৈ হ'লে আমাৰ নৈতিক দায়িত্ব আছে। আমি এটা কৰ্মবিমুখ গোষ্ঠী, আমি কৰ্ম সংস্কৃতি আমাৰ হাতত নাই। আমি ডাক্তৰ ইঞ্জিনিয়াৰ যে ধৰণে IAS IPS তেওঁলোকে বনোৱা আৰম্ভ কৰিছে, সেই দিশটো তেওঁলোকে কভাৰ কৰি লৈছে। যেনেধৰণে লেবাৰ কৰে চব বিভাগ, হেৰিতে এই পানীৰ হওক লাইটৰ হওক তেওঁলোকে কৰে। বহু কাম ৰৈও গৈছে এতিয়া। গতিকে এই কামখিনি আমাৰ মানুহে কৰিব লাগিব, তেতিয়াই মানুহবিলাক নিজেই যাব। আজি বিহাৰীবিলাক যি গুচি গ'ল, এই মিয়া মানুহখিনিৰ কাৰণে গুচি গ'ল। তেওঁলোক কাম নোহোৱা হৈ গ'ল। আগতে ৰিক্সাৱালা, ঠেলাৱালা, চব্জিৱালা চবতো বিহাৰী আছিল। গতিকে কৰ্ম সংস্কৃতি নাথাকিলে এটা জাতি জীয়াই থকা বহুত কঠিন হৈ যায়। সেইটো চাব লাগিব। আৰু আইন যাতে কোনো হাতত তুলি নলয়, সংবিধানৰ গণ্ডিৰ মাজত, আইনৰ মাজত থাকি সেইসকলৰ ব্যক্তি যদি বাংলাদেশী সন্দেহ হয়, এটা সুকীয়া কথা, এইটো প্ৰশাসনক জনাব লাগে। আৰু তেওঁলোকক তাৎক্ষণিকভাৱে ইয়াৰ পৰা তালৈ পঠিওৱাৰ ব্যৱস্থা নহয়, তেওঁলোকক কৰায়ত্ব কৰি আইনসন্মতে তেখেতসকলক যদি বাংলাদেশে প্ৰমাণ হয় তেওঁলোকক পঠিওৱাৰ ব্যৱস্থা কৰিব লাগে। তেওঁলোকে কিছু আগবাঢ়ি গ'ল, ডক্টৰ পাইছে, ক'ৰবাত ইঞ্জিনিয়াৰ পাইছে। আজি যদি মই সোধোঁ এইজন মানুহে গ'ল নহয়, তেওঁৰ ল'ৰাই বোৱাৰী কৰি আনিছে। এই যিটো এক্সচেঞ্জ হৈ চলিলে, সেইটোৱে কিন্তু আমাক, মই এইকাৰণে এপিল দিছিলোঁ, এই বিষয়বস্তুটো কিন্তু গুৰুত্ব সহকাৰে ল'ব লাগে। ঠিক তেনেদৰে আমি তেওঁ যেতিয়া জোঁৱাইটো আহিল বা বোৱাৰীগৰাকী আহিল, ওচৰে পাঁজৰে মাটি বাৰী কিনি বা সেই অঞ্চলবিলাক লৈ ভাড়াঘৰ কৰিলে, দোকান দিলে, লাহে লাহে মানুহবিলাক বাঢ়ি গৈ থাকিল। আগ্ৰাসনটো তেনেকেই হৈছে। মই তেওঁলোকক এপিল কৰি আহিছোঁ। আমি এইটো ওলাইছে, চব সংবাদ মাধ্যমতে ওলাইছে। সেইটো ক্ষেত্ৰত আমাৰ কঠোৰ হ'ব লাগে আৰু এইটো বিতৰ্কলৈ যাব নালাগে। আৰু আমি যিসকলক মানে হেৰি কৰিছোঁ, সেইসকলক মানে ভাড়াঘৰ তাৰাঘৰ গুৰুত্ব সহকাৰে ল'ব, কাৰণ এটা গোষ্ঠীয়ে আমাক আৰু বেয়া পাব। এই কথাখিনি কৈছোঁ। মই ক'লোঁ, আমাৰ অসমীয়া মুছলিম মানুহৰ বোৰখা পিন্ধা কোনো পৰম্পৰাও নাই। আমাৰ এইটো ধৰ্মীয় বিষয়টো আমাৰ ধৰ্মৰ ক'তো লিখা নাই। এইটো আৰবীয় সংস্কৃতি। আৰবত ধূলি বালি বাকতিৰ কাৰণে তাৰে মানুহে গোটেই মুখখন ঢাকিবলৈ বা গাটো ঢাকিবলৈ বোৰখাটো পৰিধান কৰে। আমাৰ পুৰণা ইতিহাস চাবা, মোৰ মাহঁতকে বা আইতাহঁতকে আমি দেখিছোঁ যে আমাৰ পৰম্পৰা কি, আমি কিছু আবুৰত থাকিব লাগে। আমি উৰণিখন লৈছোঁ, তেনেকুৱা বয়সস্থ মানুহ পালে উৰণিখন লৈ ওলাইছে, আবুৰত থাকিব লাগে। কিন্তু সেই বুলি বোৰখাটো পিন্ধি এই আজি মালয়েছিয়া বা ইণ্ডোনেছিয়াত কিন্তু বোৰখা ছিষ্টেম নাই। ময়ো মক্কাত গৈছোঁ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ মুছলিমসকলৰ পাইছোঁ, সকলোৱে বোৰখা নিপিন্ধে। তেনেস্থলত ইয়াত বোৰখা পিন্ধা মানুহখিনি কাক শিকাইছে সেইখিনি বস্তু? এই কথাখিনিয়ে মই ক'লোঁ, বোৰখা নহয়, আমাৰ মানুহটো পৰম্পৰা নহয়। এতিয়া বোৰখা কোনখিনি মানুহ পিন্ধে আছে? এতিয়া তেওঁলোকৰ যিবিলাক বিভিন্ন ধৰণৰ মছজিদে ঘূৰা, তবলিগ কি কৰিছে কিছুমান, তাৰ মাজত আমাৰ মানুহে কোনো মাদ্ৰাছা শিক্ষা নলয়, যাৰ কাৰণে যিবিলাকে আমাক ইমামতি বুলি কৰা হয়, তেওঁলোকে আহি এনেকুৱা ধৰণৰ কিছুমান বক্তব্য ৰাখে, যাৰ প্ৰতিফলন গোটেই সমাজ ব্যৱস্থাটোত যথেষ্ট ক্ষতি হৈ আছে। গতিকে এই কথাখিনি মই ক'লোঁ, বোৰখা অসমীয়া মুছলমানৰ কোনো পৰম্পৰাগত
নীতি নহয়, ৰীতি নহয়। 1 নম্বৰ ক'লোঁ সেইটো। আৰু 2 নম্বৰ ক'লোঁ যে ইছলামটো আমাৰ ধৰ্ম, কিন্তু আমি জাতি হিচাপে কিন্তু অসমীয়া, আমি অসমীয়া হিচাপে কাম কৰোঁ। এতিয়া মই ইমান মুছলমানৰ বিৰুদ্ধে ক'লোঁ, এনেকুৱা ধৰণৰ এই সস্তীয়া যিবিলাক কমেণ্ট, আমিতো বুজি পায়ে কৈছোঁ, এইটো নহয় যে আমি একো বুজিয়ে পোৱা নাই। গতিকে এনেকুৱা ধৰণৰ আহিছে, আমি মোৰ কথাখিনি কৈছোঁ, এই মানুহখিনিক যাতে এনেকুৱা আগ্ৰাসন হৈছে, মাইনৰিটিৰ চিট যদি ৰিজাৰ্ভ থাকে আমি এটাও নাপাওঁ, কোনো বেনিফিচিয়াৰিজ নাপাওঁ, গোটেই সমষ্টি তেওঁলোকৰ হাতত। কোনোবা এটা কামত গ'লে না আমিতো গৰীয়া মানুষের কাম করবো না, যদি দেশী মানুহবিলাক যায় না দেশীৰ কাম কি করবে, এই শব্দ আমি শুনিবলগীয়া হয়। এইবিলাক কয়। এতিয়া MLA বিলাক আছিল, এতিয়াও এইবিলাক আছে বাৰু MLA,